চাদৰত কোচ নোখোৱাকৈ পতি লগাবলৈ শিকাই দিওঁ আহক আজি। যিসকল একেবাৰে নতুনকৈ মেচিন চলাবলৈ শিকিছে বা অলপ কাপোৰবোৰ চিলাবলৈ শিকিছে তেওঁলোকে নিশ্চয় উপকৃত হ'ব। চাদৰৰ পতি লগোৱাত বিশেষকৈ কোনো ধৰণৰ কোচ নাখায় আপোনালোকৰ এই পদ্ধতিৰে লগাব। অৱশ্যে পদ্ধতি প্ৰত্যেকৰে বেলেগ বেলেগ। আজি মই মোৰ পদ্ধতিৰে আপোনালোকক চাদৰৰ পতি লগোৱা শিকাই দিম। যদিহে ভাল পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে নতুনসকল উপকৃত হয়। প্ৰথমতে চাদৰখন যদি আপোনালোকে মুৰি লৈ পেলাই মানে দুয়োটা ছাইড চিলাই লৈ দহি গুঠে তেতিয়াহ'লে প্ৰথমতে চিলাই দুটা মাৰি ল'ব দুয়োটা ছাইডৰে। আৰু যদি অকণমান অসমান হৈ থাকে সেইখিনি কাটি পেলাই সমান কৰি ল'ব। তেনেকুৱা কৰি পেলাই দুয়োটা ছাইডৰ চিলাই দুটা আপোনালোকে মুৰি দুটা মাৰি ল'ব। তাৰপিছত আমি পতি লগাম। এয়া পতি লগাবৰ বাবে পতিকেইটা প্ৰথমতে সমানকৈ লৈ ল'ব, নহ'লে ফুলটো যদি অগা দেৱা হয় বেয়া হ'ব। আৰু তিনিটাকে পতি লাগে যিহেতুকে আমাক, গতিকে প্ৰথমতে এয়া এনেকৈ চিলাইটো লৈ পেলাই আপোনালোকে জইন লগাই ওপৰেৰে আৰু এটা চিলাই মাৰি দিব, তেতিয়া খুব ধুনীয়া ফিনিচিং হৈ থাকে। মই দেখুৱাই দিছোঁ আৰু এখন এয়া ফুলটো এনেকৈ সমানকৈ ল'ব যাতে সমানত পৰে। তাৰপিছত এনেকৈ চিলাব, চিলাই পেলাই ওপৰেৰে আৰু এটা চিলাই মাৰি দিব। বহুতে ওপৰৰ চিলাইটো নামাৰে, তাৰ ফলত মানে পতিটো আপোনাৰ ফুলি থকাৰ নিচিনা হৈ থাকে, গতিকে চিলাইটো মাৰি ল'ব। এতিয়া আমি আচলতে চিলোৱা কামটোৰ ক্ষেত্ৰত প্ৰত্যেকটো বস্তু আমি গুৰুত্ব দিব লগা হয়, কাৰণ অকণমান ভুলৰ বাবেও আমাৰ নিমিলা হৈ যায়। এয়া এনেকৈ ল'ব, লৈ পেলাই এইখিনিৰ পৰা সমানকৈ লৈ টানি কিন্তু পতিটো কোনোদিন নামাৰিব, একেবাৰে মিহিকৈ মাৰিব। টানি মাৰিলে কি হয় আপোনাৰ পতিটো কোচ খাই যায় আৰু বেয়া হয়, গতিকে টানিব নালাগে, খালি সমানকৈ ল'ব। আৰু বুটিকবোৰত বা পাটৰ কাপোৰৰ ক্ষেত্ৰত পতি লগোৱাটো অকণমান বেলেগ হয়, কাৰণ এনেকৈ লগালে আমাৰ ধৰি লওক ছাইডটো ফিনিচিং হৈছে হ'লেও আমি পাটৰ কাপোৰ বা ধৰি লওক ডিজাইনাৰ কাপোৰখিনি অকণমান বেলেগ ধৰণত পতি লগাওঁ, মানে ছাইডৰ পৰা লগাই ওলোটাই দিওঁ, তাত অকণমান মেহনতটো বেছি হয়। এনেকৈ গোটেই ছাইডটো মই চিলাই ল'ম ধুনীয়াকৈ, অকণমান লাহে চিলাব যিসকল নতুন। চিলাই ল'ব, চিলাই পেলাই গোটেইখিনি চিলোৱা হোৱাৰ পিছত আমি এইটো ছাইডৰ কামলৈকে আহিম। হৈ গ'ল মোৰ এইটো ছাইড চিলাই লোৱা, এতিয়া আমি এইখিনি ফিনিচিং কৰিম। এয়া এনেকৈ দেখিছেনে, বহুতে পতিটো আকৌ মূৰৰ পৰা লগাই দিয়ে ভাল লাগিব বুলি, কিন্তু সেইটো নিয়ম নহয় আৰু ভাল নালাগে দেখিবলৈ। আপোনালোকে এইখিনিৰ পৰাই এনেকৈ পতিটো লগাব, দেখিছে এইদৰে লগাই গ'লে হ'ল। ইমান একো জটিলতা নাই, খালি মানুহগৰাকী চিধাকৈ বহি ল'ব মেচিনত বহোতে, আৰু তাৰ উপৰি যাতে কোচ খাই নাথাকে সেইটো লক্ষ্য ৰাখিব। এয়া এনেকৈ গোটেইখিনি মই চিলাই ল'ম। ভাল লাগে আচলতে এনেকৈ কিছুমান নতুন কাম কৰি থাকিলে মনটোও ভালে থাকে। নিজৰ কাপোৰযোৰ অন্তত নিজে চিলাব পাৰিলেও বহুত ভাল। মোৰতো বাৰু অৰ্ডাৰৰে থাকে, তেনেকৈয়ে বহুতখিনি সময় যায় বা ব্যস্ত থকা হয়। আৰু এইকেইদিন মই কাটিঙৰ ক্লাছৰ বাবে তেনেকৈ মই সময়ো দিব পৰা নাই ভিডিঅ'ত। আৰু 10 জুনৰ পৰা নতুন বেটছ আৰম্ভ হ'ব। যিসকলে সুধি আছিল মোক মেছেজ কৰিব আপোনালোকে, দুমহীয়া কোৰ্চ, ফিজ 2000। গোটেইখিনি মই পৰালৈকে শিকাব চেষ্টা কৰোঁ সহজ ভাষাত। যদি কোনোবাই শিকিব বিচাৰে তেতিয়াহ'লে মোক মেছেজ কৰিব 10 জুনৰ পৰা। এয়া এনেকৈ গোটেইখিনি ধুনীয়াকৈ চিলাই ল'ম। চিলোৱাসকলেও জনাবচোন আগতে এনেকৈ চিলাইছিল নে বেলেগ পদ্ধতিৰে চিলাইছিল। আচলতে আমাৰ প্ৰত্যেকৰ পৰা কিবা নহয় কিবা এটা শিকিব লগা থাকে। ময়ো একো নাজানো, নতুনকৈ শিকি আছোঁ ধৰি লওক, গতিকে আৰু শিকিবলৈ বহুত আছে। আপোনালোকৰ দিহা পৰামৰ্শ সদায় মোক লাগিব, আৰু আপোনালোকৰ পৰাও মই যথেষ্টখিনি উপকৃত হৈছোঁ বা শিকিব পাৰিছোঁ। কিবা ভুল দেখিলে আপোনালোকে আগলৈও আঙুলিয়াই দিব, তেতিয়া মই শুধৰণি কৰি সেই ভুলটো নোহোৱা কৰি আগুৱাই যাব পাৰিম। কিন্তু ভুলটো আঙুলিয়াই নিদি পেলাই যদি কোনোবাই কাৰোবাৰ আগত কয় বা সমালোচনা কৰে, সেইটোৱে মই শুধৰণি হ'ব নোৱাৰিম সেইটোৰে। গতিকে ভাল সমালোচনা, আত্মসমালোচনা যদি নিজৰ মাজত কৰিব পৰা যায় তেতিয়াহ'লে তাৰ পৰা আমাৰ যথেষ্টখিনি উপকাৰ আছে। কাৰণ আমি নিজৰ বেয়াখিনি আমি নিজে চিনি পাই যদি সেই বেয়াখিনি এৰি ভাল পথ এটাৰে যদি গতি কৰোঁ, সেই আত্মসমালোচনাটোৱে আমাক উপকৃত কৰে। সমালোচনাৰো দুটা ভাগ আছে, এটা ভাল এটা বেয়া। আৰু যদিহে মোৰ ভুলটো কোনোবাই দেখি পেলাই মোৰ আগত নকৈ বা মোৰ ঘৰৰ মানুহক নকৈ বেলেগৰ লগত শ্বেয়াৰ কৰে, সেইটোক ভাল সমালোচনা বুলি নকয়, কুসমালোচনা বুলি কয়। গতিকে সেইটোৱে কথা, তাতেই গম পোৱা যায় মানুহ কোন শুভাকাংক্ষী বা কোনে বেয়া চিন্তা কৰে। সেইটোৱে
আমি নিজকে যিমান চতুৰ বুলি ভাবিলেও আমাৰ ওপৰত নেদেখা এজন আছে, গতিকে তেওঁৰ বিচাৰ মতেহে আমি ফল পাম বা তেওঁৰ বিচাৰ মতেহে আমি জীৱনত সফলতা অৰ্জন কৰিব পাৰিম, মই তেনেকৈ ভাবোঁ। আশা কৰোঁ ভিডিঅ'টো চাই উপকৃত হৈছে। যিসকল নতুন, এৰিছোঁ পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব। এয়া দেখিছেনে, দহি গোঠাটো মই দিম ৰ'ব, অলপ বেলেগ ধৰণে দহি গুঠিম এই চাদৰখনত, তেতিয়া দিব পাৰিম। আৰু ইতিমধ্যে বহুতে দহি গুঠিছে মোৰ ভিডিঅ' চাই। যেতিয়া ক'ৰবাত ওলাই গ'লে কয় যে তোমাৰ ভিডিঅ' চাই ব্লাউজ চিলাই পিন্ধিছোঁ, দহি গুঠিছোঁ, বহুত বেছি সুখী হৈ পৰোঁ জানেনে। কোনোবাখিনিত যেন ভিডিঅ' বনোৱাৰ সাৰ্থকতা সেইখিনিতে, কাৰণ কোনোদিন ভবা নাছিলোঁ যে ভিডিঅ' বনাম বা এনেদৰে মৰম পাম। আপোনালোকে বহুত মৰম দিছে, আশীৰ্বাদ কৰিছে, আগলৈও দিব। আৰু যিসকলে কৈছোঁ পুনৰবাৰ কাটিং শিকিব বিচাৰিছে অনলাইন, আপোনালোকে মোক মেছেজ কৰিব। এৰিছোঁ দিয়ক।